আপোনালোক সকলোৱে জানেই যে অসম আৰু KVSকে আদি কৰি ভাৰতৰ এই মুহূৰ্তলৈকে ভাৰতৰ প্ৰায় 10খনমান ৰাজ্যত শিক্ষক নিযুক্তিত নিয়োগসকলক আবেদনৰ পৰা এটা বঞ্চিত কৰা হৈছে। আপোনালোক হয়তো সকলোৱে জানে। সুপ্ৰিম কোৰ্টৰ ৰায়ৰ ওপৰত ইতিমধ্যে ৰাজ্যবিলাকৰ যি শিক্ষা বিভাগ সেই শিক্ষা বিভাগে কি ডিচিশ্যন লৈছে সেয়া আপোনালোকে হয়তো অৱগত হৈছে। আৰু আজি অসমৰ নিউজ প্ৰাৰ্থীসকলৰ দ্বাৰাও নিজৰ সমস্যা সমাধান কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। তেওঁলোকৰ দাবীসমূহ উত্থাপন কৰিছে। মুখ্যমন্ত্ৰী মহোদয় এতিয়া কি পন্থা অৱলম্বন কৰে সেইটো লক্ষণীয় হ'ব। তেওঁ সুপ্ৰিম কোৰ্টৰ ৰায়ৰ ওপৰত তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে নিউজ প্ৰাৰ্থীসকলৰ কাৰণে সেইটো এটা লক্ষণীয় হ'ব আগন্তুক দিনবিলাকত। আৰু DWE আজি কিছুদিনৰ পূৰ্বে কোৱা মতে যিখন অফিচিয়েল নটিচ প্ৰকাশ কৰিছিলে সেই অফিচিয়েল নটিচখন অসম চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এখন নটিচ দিছিলে আৰু সেইখনকে অফিচিয়েল নটিচ হিচাপে DWE প্ৰকাশ কৰিছিলে। তো আমি এইটোৱে ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমস্যাটো কেনেকৈ গ্ৰহণ কৰে সেইটো লক্ষণীয় হ'ব। সুপ্ৰিম কোৰ্টৰ ৰায়ৰ ওপৰত তেওঁ কি সিদ্ধান্ত গ্ৰহণ কৰে অসমৰ প্ৰাৰ্থীসকলৰ বাবে সেইটো এটা লক্ষণীয় হ'ব। আমি যিমান দূৰ গম পাইছোঁ KVSকে আদি কৰি বা অসমক ইনক্লুড কৰি এতিয়ালৈকে সকলোবোৰ ৰাজ্যই কিন্তু নিউজৰ যিটো কেছ সুপ্ৰিম কোৰ্টে দিলে তো শিক্ষক নিযুক্তিৰ পৰা তেওঁলোকক আঁতৰাই ৰখা হৈছে। আমিও বিচাৰোঁ তেওঁলোকৰ অন্ততঃ চাৰ্টিফিকেটখন ভেলিড কৰিব লাগে। আগন্তুক সময়বিলাকত একেবাৰে ইনভেলিড কৰি দিব নালাগে। তো কিবা প্ৰকাৰে তেওঁলোকৰ চাৰ্টিফিকেটখনৰ ভৱিষ্যতৰ নিৰাপত্তা ৰাখিব পাৰি নেকি সেইটো চিন্তা কৰিব লাগে। কেনেকৈ আচলতে দুবছৰীয়া কৰিব পাৰি সেইবোৰ চিন্তা কৰিব লাগে। তো মুখ্যমন্ত্ৰী মহোদয়ে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষণীয় হ'ব। পৰৱৰ্তী সময়ত সকলোকে পুনৰ লগ পাম। ধন্যবাদ।